কুপ্তাং আজি মেডাম মেফি আমাৰ চাউলং চুকাফা পিতৃগুৰু তেওঁ বৰ অসম গঢ়িছিলে আহি পাটকাই পৰ্বত পাৰ হৈ আহি আজি তেওঁৱে সেই উপৰিপুৰুষৰ শ্ৰাদ্ধ বুলি আজি মানে মেডাম মেফি আমাৰ আয়োজন কৰা হয়। গতিকে মেডাম মেফি আমি ঘৰতে আয়োজন কৰিছোঁ ভাই বন্ধু ককাই ভাইৰ লগত মিলি। আৰু এই আজি নিয়ম এটা কৰিছোঁ সভাদানত মানে আমাৰ ভাই বন্ধু ককাই ভাই যিমান আহোম সম্প্ৰদায় আমাৰ একদম পিতৃগুৰুসকল আছে, মাতৃগুৰুসকল আছে, আইসকল আছে, বাই ভনী আছে, ককাই ভাই আছে, সকলোকে একগোট হ'ব কৈছোঁ। একগোট আমাৰ হ'বৰ সময় হ'ল। মোৰ এইটো মনৰ কথা দেই, কিন্তু মনৰ কথা হ'লেও এই কথাটো সত্য বুলি মই নিজেই ভাবি লৈছোঁ। আৰু একগোট নোহোৱাৰ কাৰণে আমাৰ বেলেগ সম্প্ৰদায়ৰ মানুহে সুবিধাটো বেছিকৈ লৈছে। গতিকে আমি একগোট হ'ব হ'ল। আজি এই মেডাম মেফিৰ শুভক্ষণত মই ঘৰতে নিয়মটো কৰি এই ৰহিয়া সাঁজ এবাতি লৈছোঁ। তাৰপিছতে আপোনাৰ মাটি দালি, ঔটেঙা, গাহৰি পিচ এটা ধুনীয়াকৈ বনাই লৈছোঁ ধুনীয়াকৈ আৰু এইফালে মুৰ্গী কুকুৰাৰ মাংস ভাজি অকণ, এয়া জহা চাউলৰ ভাত ধুনীয়াকৈ লৈছোঁ। আৰু ৰাইজক সকলোকে মেডাম মেফিৰ শুভেচ্ছা জনাইছোঁ। ৰং বই বই।